নমস্কাৰ, লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় অন্য এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। বিটিআৰত যি এল পি আৰু ইউ পিৰ নতুন বিজ্ঞাপন প্ৰকাশ পাইছিলে, তাত এপ্লাই কৰাৰ লিংক যোৱাকালি ৰাতি আৰম্ভ হৈছে। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলে, এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰে বিটিআৰ এল পি আৰু ইউ পিৰ নতুন এডভাৰটাইজমেণ্টত। স্ক্ৰীনত আপোনালোকে দেখা পাইছে যে এল পি ইউ পি ৰিক্ৰুটমেণ্ট পৰ্টেল 2025, তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন আপোনালোকৰ সন্মুখলৈ আহিব। যিসকল কেণ্ডিডেটে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাত তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, তেতিয়া লগ ইন কৰিলেই হ'ব। ইয়াত আপোনালোকে এটা ইম্পৰ্টেণ্ট পইণ্ট দেখা পাব যে regular teacher already serving in the same post under DPTC are not eligible to apply. তাৰমানে যিসকলে অলৰেডি এল পি বা ইউ পিত চাকৰি কৰি আছে, তেওঁলোকে ছেম পষ্টত পুনৰ এবাৰ এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে। অৰ্থাৎ যদি কোনোবা এজন কেণ্ডিডেটে অলৰেডি এল পিত চাকৰি কৰি আছে, তেওঁ আৰু পুনৰ এল পিত এপ্লাই কৰিব নোৱাৰিব। আপুনি ইউ পিত কৰিব পাৰে, আৰু যদি ইউ পিত কৰি আছে ছেম পষ্ট, ইউ পিত এপ্লাই কৰিব নোৱাৰিব। গতিকে এইটো পইণ্ট উল্লেখ কৰি দিছে এইবাৰ। আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াত উল্লেখ থকা ডকুমেণ্টছসমূহ আপোনালোকে দিব লাগিব। ইয়াত উল্লেখ থকা অনুসৰি হাইস্কুলৰ মাৰ্কশ্বিটখন লাগিব, HSLCৰ, লগতে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, আৰু আপোনাৰ যি টেট আছে, আছাম টেট, চি টেট আৰু বিটিআৰ টেট, তাৰে যিকোনো এটা টেটৰ মাৰ্কশ্বিট, লগতে DLEDৰ মাৰ্কশ্বিট আৰু পাছপৰ্ট চাইজ ফটো, আৰু ইয়াৰ উপৰিও আপোনালোকৰ ছিগনেচাৰ। তাৰপাছত এড্ৰেছ প্ৰুফ হিচাপে খুজিছে আপোনালোকৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড। তাৰপিছত কাষ্ট চাৰ্টিফিকেটখন, যদি আপুনি এক্স ছাৰ্ভিচমেন হয়, তেতিয়ালৈকে এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট। যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে, সেইখন লাগিব। তাৰপাছত নেশ্যনেল লেভেল চাৰ্টিফিকেট যদিহে আপোনালোকৰ আছে, ডেট অফ বাৰ্থ চাৰ্টিফিকেট। ডেট অফ বাৰ্থ চাৰ্টিফিকেট আপুনি যদি আপোনাৰ এভেইলেবল নাই, তেতিয়াহ'লে আপুনি HSLCৰ এডমিট দিলেই হ'ব। এজ প্ৰুফ হিচাপে HSLCৰ এডমিটখন, নাইবা যদিহে আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন আছে, সেইখন দিব পাৰে। আৰু টিচিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদিহে আপোনাৰ উপলব্ধ আছে, তেতিয়াহ'লে আপোনালোকে দিব পাৰে। গতিকে এনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টত 3 তাৰিখ লাষ্ট ডেট আছিলে, কিন্তু এপ্লাই কৰাৰ সময়ত 2 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে যিসকলে আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকে 2 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। এইখিনিতে প্ৰমোদ বড়ো ছাৰে বিটিআৰত এল পি আৰু ইউ পিৰ শিক্ষক নিযুক্তিৰ লগতে GT আৰু PGTৰ নতুনকৈ মেৰিট লিষ্ট, অৰ্থাৎ ৰৈ যোৱা পষ্টখিনিৰ ছেকেণ্ড মেৰিট লিষ্ট হিচাপে প্ৰকাশ হ'ব বুলি মন্তব্য আগবঢ়াইছে। আৰু লগতে ভেঞ্চাৰ স্কুল আৰু টিউটৰ শিক্ষকসকলৰ বিষয়ে তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে কোৱা মন্তব্যখিনি মই ভিডিঅ'টোৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ পিছত মই আপোনালোকলৈ কাট অফৰ ভিডিঅ' এটা আনিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিব। আৰু এইখিনিয়ে আছিলে আজি ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু টেটৰ লগতে শিক্ষক নিযুক্তি সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। আৰু প্ৰমোদ বড়ো ছাৰে কোৱা মন্তব্যখিনি মই এতিয়া আপোনালোকলৈ আগবঢ়াব লৈছোঁ। ধন্যবাদ। শিক্ষক নিযুক্তি প্ৰায় 1300তকৈ অধিক আমি GT আৰু PGT টিচাৰ এপইণ্টমেণ্ট দিলোঁ। কিছুমান পষ্ট ৰৈ গ'ল, কাৰণটো আছে আমাক যিমান লাগে ইমান শিক্ষক নাই, এইকাৰণে আমি কেণ্ডিডেট পোৱা নাই। ফেজ 2 কৰি পেলাই আমি GT PGTটো আকৌ এপইণ্টমেণ্ট দিম। কিন্তু এলিমেণ্টেৰীৰ কাৰণে আমি প্ৰায় 1000 এডভাৰটাইজ ওলাল একদিন আগত, আৰু সেইটো আমি 1.5 মাহ টাৰ্গেট ৰাখিছোঁ। 1.5 মাহৰ ভিতৰত এলিমেণ্টাৰীৰ কাৰণে UP আৰু LP দুইটাৰে আমি এপইণ্টমেণ্টটো দিয়া হ'ব। টিউটৰসকলৰ সমস্যাটো কি হ'ব ছাৰ? কি কৈছে? টিউটৰসকলৰ কাৰণে এতিয়ালৈকে পলিচি অহা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে, শিক্ষামন্ত্ৰীৰ লগত বহুতখিনি আলোচনা হৈছে। আশা কৰোঁ টিউটৰসকলৰ কাৰণে সোনকালে কিবা এটা পলিচি আহিব, আৰু পলিচি অহাৰ লগে লগে আমি কাউন্সিল এৰিয়াতো সেই পলিচিটো সোনকালে ৰূপায়ণ কৰিম। ভেঞ্চাৰ 6.3 যিটো আছিলে, সেইটো আমাৰ তাত বহুত বেছি স্কুল নাই, কিন্তু তথাপিতো সেই স্কুলবিলাক যে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, সেইকাৰণে
BTR চুক্তিৰ আমি এটা দফা 6.3 হিচাপে আনিছোঁ আৰু তাত বহুত লানি আলোচনা কৰা হ'ল মই BTR অঞ্চলত যেহেতু চুক্তিৰো এটা দফা মই আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো সময়তে আমাৰ এই যিখিনি LP ME হাইস্কুল বা জুনিয়ৰ কলেজ আছে সেই কলেজো আছে কেইখনমান এইখিনি অতি শীঘ্ৰে একবাৰৰ কাৰণে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমাক সহায় কৰিব বা অনুমোদন দিব মই এইটো